আছেনে বোলো ঘৰত কোনোবা আছেনে আহিল এজনী আকৌ দুপৰীয়া সময়ত এই ভিখাৰী খোবাৰ পৰা শান্তি নাই আৰু ঐ দুপৰীয়া অকণমান জীয়া খটাই ঘৰতে থাকিব নোৱাৰো হা দিন দুপৰীয়া চিন নাই ঘৰে ঘৰে ভিক্ষা খুজি ফুৰিবি তহঁতৰ কাম নাই বুলি আমাৰো কাম নাই বুলি ভাবিছ নেকি মই ভিখাৰী নহয় তেনেহ'লে তই কোন এইটো বিক্ৰমৰ শহুৱেকৰ ঘৰ হয়নে হয় কিন্তু তই বিক্ৰমক কেনেকৈ চিনি পাওঁ মই বিক্ৰমৰ মাক গাঁৱৰ পৰা আহিছোঁ কি তই বিক্ৰমৰ মাক তোৰ দৰে এজনী ভিখাৰী বিক্ৰমৰ মাক তই কলি আৰু মই মানি ল'ম মোক কি তই ইমান মূৰ্খ বুলি ভাবিছ নেকি মই সঁচাকৈ কৈছোঁ মাজনী তুমি যদি বিশ্বাস কৰা নাই বিক্ৰমক মাত দিয়া তেতিয়া গম পাবা বিক্ৰম ঘৰত নাই অফিচলৈ গৈছে তুমি কি বিক্ৰমৰ পত্নী নেকি অঁ হে ভগৱান ইমান ধুনীয়া বোৱাৰীজনী একেবাৰে গোটেইজনী খাইলা গোসাঁনীজনীৰ নিচিনাই দেখিছে মাজনীও মোক এতিয়া এনেকৈ বাহিৰতে ৰাখিবানে ভিতৰলৈ মাতিবা বহুত দূৰৰ পৰা আহিছোঁ যে বৰ পানী পিয়াহ লাগিছে পানী গিলাচ দিয়াচোন তই এইবোৰ মিঠা মিঠা কথা কৈ লাভ নাই তই যিমানে মিঠা কথা ক'লেও মইতো ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিওঁ আৰু তই যিমানে বিক্ৰমৰ মাক বুলি নকওঁ কিয় মই তোক বিক্ৰমৰ মাক বুলি বিশ্বাস নকৰোঁ তোৰ ওপৰত মোৰ সন্দেহে হৈছে ঐ তই যাচোন ইয়াৰ পৰা কি চাইছ মুখলৈ হা বোৱাৰী মই সঁচাকৈ কৈছোঁ তুমি যদি বিশ্বাস কৰা নাই বিক্ৰমক এবাৰ ফোন কৰি সুধি চোৱা কোনো দৰকাৰ নাই তোৰ দৰে ভিখাৰী এজনী বিক্ৰমৰ মাক হ'বই নোৱাৰে বোৱাৰী বৰ পিয়াহ লাগিছে ডিঙিটো একেবাৰে শুকাই গৈছে পানী এগিলাচ দিয়াচোন ঐ বুঢ়ী তই পানী খাবলৈ জেগা নাপালি হা ইয়াতে পানী বিচাৰি আহিছ যা ওলাই যা ৰাস্তাত ক'ৰবাত পালে খাই ল'বি যা তই যাবিনে নে মই পুলিচ লগাই তোক উলিয়াই দিব লাগিব নালাগে পুলিচ মাতিব নালাগে মই নিজেই যাম মই চাগে কিবা ভুল এড্ৰেছতে আহিলোঁ ক'ৰ কি যে মানুহবোৰ আহি থাকে নহয় সেইজনী মোৰ বিক্ৰমৰ পত্নী নহয় মই ক'ৰবাৰ ভুল এড্ৰেছতে সোমালোগৈ ইমান ডাঙৰ টাউনখনত মই এতিয়া ক'ত বাৰু বিক্ৰমক বিচাৰি পাওঁ মা ইয়াতে আপোনালৈ শাৰী এখন আছে চাওকচোন কেনেকুৱা লাগিছে বিক্ৰম মোৰ কাৰণে আকৌ কিয় মিছাতে শাৰীখন কিনি আনিব লাগে কি কথা কৈছে মা আজি আপোনাৰ বাৰ্থডে আপোনাৰ বাৰ্থডেত মই শাৰী এখন গিফ্ট নকৰিম তেনেকুৱা কথা হ'বই নোৱাৰে অহ মোৰ বাৰ্থডে কথা তাৰমানে তোমাৰ মনত আছে আপোনাৰ বাৰ্থডে কথা মোৰ মনত নাথাকিব কি কথা কৈছে আপুনি মোৰ কাৰণে ইমানবোৰ কৰিছে আপোনাৰ ছোৱালীক মোৰ কাৰণে বিয়া দিছে এইখন ঘৰত নিজৰ ল'ৰাৰ দৰে ৰাখিছে আৰু তাৰ বাহিৰেও আপুনি মোক ইমান মৰম কৰে নিজৰ মাতকৈও বেছি সেইকাৰণে মই আপোনাক সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ তোমাৰ কথা শুনি মই বহুত সুখী হ'লোঁ বাবা মা আজি আমি তিনিওজনে বাহিৰত ডিনাৰ কৰিম আৰু আপোনাৰ কাৰণে এটা স্পেচিয়েল কেক অৰ্ডাৰ দি থৈছোঁ সন্ধিয়া পাবহি আজি বাহিৰতে আপোনাৰ কাৰণে কেক কটাও হ'ব এইবিলাক আকৌ কিয় কৰিব লাগে ঘৰতে ধুনীয়াকৈ খালোঁ হয় হ'লহেঁতেন এনেকুৱা দিন সদায় নাহে নহয় ঘৰতো সদায় খাই থাকোঁ অঁ এইখিনি সময়ত আকৌ কোন আহিল মাজনী চাচোন কোন আহিছে বিক্ৰম তুমি যোৱা ফ্ৰেছ হৈ লোৱাগৈ কোন আহিছে মই চাই আহোঁ ৰ'বা ঐ বুঢ়ী তই আকৌ আহিলি যে বোৱাৰী এড্ৰেছটো যাকেই সুধিছোঁ সকলোৱে এইটো ঘৰকে দেখাই দিয়ে দেখোন নামটো একে কাৰণে চাগে একেটা ঘৰকে দেখাই দি আছে তোক বোৱাৰী তুমি মোৰ বিক্ৰমক এবাৰ মাত দিয়াচোন হয়নে নহয় দেখিলে গম পাম যদি নহয় তুমি খেদি দিব নালাগে মই নিজেই গুচি যাম তোৰ দৰে ভিখাৰী এজনী ল'ৰা মোৰ স্বামী নহয় নামটো একেই হ'ল বুলি মানুহৰ কি এজনেই হ'ব নেকি ওলা তই এতিয়াই ওলা ঘৰৰ পৰা আৰু এবাৰ যদি আহ নহয় চাবি কিন্তু তোৰ কথা বেয়া হৈ যাব কিন্তু মাজনী বিক্ৰমক এবাৰ মাতাচোন ঐ তই আৰু কথা কৈ থাকিবিনে ইয়াৰ পৰা যাবি মাজনী কোনে মা আজি যে মই তোমাক কৈছিলোঁ দুপৰীয়া মানুহ এগৰাকী আহিছে বুলি এইজনীয়ে তেওঁ পুতেকক বিচাৰি ফুৰিছে এতিয়া আকৌ আহিছে কোনোবাই হেনো বাৰে বাৰে আমাৰ এড্ৰেছটোকে দি থাকে তেওঁ বোলে বিক্ৰমৰ মাক এইজনী বিক্ৰমৰ মাক হ'বই নোৱাৰে তাকেইতো মই তেওঁক বাৰে বাৰে কৈ আছোঁ তেওঁ মোৰ কথা নুশুনেই তেওঁ বাৰে বাৰে বিক্ৰমক চাব বিচাৰি আছে বিক্ৰমক মাতিবলৈ কৈ আছে মা এই বুঢ়ীজনীক গতিয়াই বাহিৰ কৰি দিওঁ নেকি নেলাগে ৰবি মই বিক্ৰমক মাত দিওঁ বিক্ৰমক দেখি এনেই নিজে নিজে লাজ পাব বিক্ৰম বাবা বিক্ৰম এইফালে আহাচোন গৈছোঁ মা তুমি আকৌ বিক্ৰমক কিয় মাতিলা ক'ত বিক্ৰম ক'ত এই বুঢ়ীজনী গম পাবি মই কিয় মাতিছোঁ কি মা এয়াই দেখোন বিক্ৰম এইটোৱে মোৰ ল'ৰা মা তই ইয়ালৈ কিয় আহিলি বাবা মইতো গোটেই টাউনখন বিচাৰি ফুৰিছোঁ ইমান বছৰ হ'ল তই গাঁৱলৈ নোযোৱা সেইকাৰণে ময়ে তোক বিচাৰি আহিছোঁ বিক্ৰম এইজনী কি তোমাৰ মা অঁ সুস্মিতা বিক্ৰম তুমিতো কৈছিলা তোমাৰ মাৰ লগত তোমাৰ কোনো কানেকশ্যন নাই বুলি এতিয়া এই বুঢ়ীজনী কেনেকৈ আহিব পাৰিলে আমাৰ ঘৰলৈ তাকেইতো মই বুজি পোৱা নাই তোমালোকে ভিতৰলৈ যোৱাচোন মই কথা পাতি আছোঁ ব'ল মাজনী বাবা তই কেনে আছ ভালনে তোৰ ঐ তই মনে মনে থাক তোক এই এড্ৰেছ কোনে দিলে হা বাবা তোৰ এড্ৰেছটো মই বহুত কষ্ট কৰি গোটাইছোঁ তোৰ লগৰবোৰক সুধিলে ক'বই নিবিচাৰে তথাপিও সিহঁতৰ লগত লাগি পিছত তোৰ এড্ৰেছটো পালোঁ তোৰ ফোনত ফোন মাৰি থাকিলেও ফোনটো নালাগে নম্বৰটো বদলি কৰা বুলি কয় গাঁৱত যে এজনী তোৰ বুঢ়ী মায়ে আছে তই সেই কথাটো পাহৰিয়ে গ'লি বহুত কষ্টৰে তোৰ ঠিকনাটো বিচাৰি পালোঁ ঠিকনাটো বিচাৰি পোৱাৰ কাৰণে তোৰ মুখখন এবাৰ চাবলৈ আহিলোঁ
মুখখন চালি নহয় চোৱা হ'ল যদি যায় এতিয়া ইয়াৰ পৰা ৰ মই তোক টকা কেইটামান দি খেদাওঁ নাই নাই বাবা টকা নালাগে ভাবিছিলোঁ বহুত দিনৰ মূৰত তোক লগ পাইছোঁ তোৰ লগত দুদিনমান থাকিম একেলগে তোক দেখাৰ লগতে মোৰ পত্নী আৰু মাৰ মাথা গৰম হৈ গৈছে তোক ইয়াত থাকিবলৈ দিব সিহঁতে পইচা কেইটামান দিওঁ বেলেগতে থাকগৈ নালাগে বাবা মই তোক চোৱা হেঁপাহেৰেহে আহিছোঁ ৰ মই মোৰ মাক সুধি আহোঁ তোক থাকিবলৈ দিয়ে নে নিদিয়ে দিয়ে যদি থাকিব পাৰিবি বাৰু যদি নিদিয়ে যাবগৈ লাগিব কিন্তু হ'ব এই বুঢ়ীজনী যে বিক্ৰমৰ মাক মই একদম বিশ্বাসেই কৰিব পৰা নাই মা তাকেতো ময়ো বৰ আচৰিত হৈছোঁ মাজনী মানুহগৰাকীক তই বাৰে বাৰে বুঢ়ী বুঢ়ী বুলি কৈ নাথাকিবি হাজাৰ হ'লেও বিক্ৰমৰ মাক বিক্ৰমে শুনিলে বেয়া পাব নহয় গাটো কি গেলা গেলা গোন্ধ চিগা ফাটা কাপোৰ পিন্ধি আহিছে ইছ ৰাম গাৰ গোন্ধটো যে একেবাৰে সহ্য কৰিব নোৱাৰা সেই মানুহজনীক মই কেনেকৈ মা বুলি মাতোঁ কি কৰিবি উপায় নাই মাতিবই লাগিব গাৰ গোন্ধটো মনত পৰিলে যে কিবা লাগি যায় কি হ'ল বিক্ৰম তোমাৰ মাক বুজাই বহাই ইয়াৰ পৰা পঠিয়ালা নহয় ন মা মোৰ মায়ে ইয়াত দুদিনমান থাকিব বিচাৰিছে কি আমাৰ ইয়াত থাকিব পৰা তেওঁ যোগ্য আছেনে গাটো যে কি গোন্ধ কাপোৰবোৰ চিগা ফটা দেখিলেই যে কিবাহে লাগে মা কাম এটা কৰা আহিছে যিহেতুকে কিবা এটা খাবলৈ দিয়া খুৱাই বোৱাই পইচা কেইটামান দি ইয়াৰ পৰা পঠিয়াই দিয়া নহয় সুস্মিতা মইতো তেওঁক মাতি অনা নাই তেওঁ নিজেই আহিছে ইয়াত মোৰ লগত দুদিনমান থাকোঁ বুলি ভাবিছে মা এইখন ঘৰৰ আপুনি মুৰব্বী আপুনি যদি থাকিবলৈ অনুমতি দিয়ে তেওঁ দুদিনমান ইয়াত থাকিব পাৰিব আৰু যদি থাকিব নিদিয়ে তেনেহ'লে মই তেওঁক গাড়ীত উঠাই থৈ আহোঁগৈ থাকিবলৈ আহিছে যেতিয়া দুদিন থাকক বাৰু কিন্তু এটা কথা গেছ ৰুমত থাকিব নোৱাৰিব আমাৰ যেতিয়াই তেতিয়াই গেছবোৰ আহে ন হ'ব মা পাকঘৰতে এটা চুকত পকাতে বিচনা কৰি দিলেও হ'ব ঠিক আছে বাৰু থাকিবলৈ কোৱা মা তুমিয়ে কি কৰিলা বুঢ়ীজনীক কিয় থাকিবলৈ দিলা তুমি যদি থাকিবলৈ অনুমতি নিদিয়া হয় বুঢ়ীজনী থাকিব নোৱাৰে নহয় গুচি গ'লগৈহেঁতেন মাজনী মই বহুত কথা চিন্তা কৰিহে তেওঁক থাকিবলৈ কৈছোঁ মই যদি থাকিব নালাগে বুলি ক'লোঁ হয় জোঁৱাই কেনেকুৱা ভাবিলে হয় জোঁৱাই ভাবিলে হয় মোৰ শাহু মা ইমান বেয়ানে আছে ভালেই হৈছে দিয়া এনেও কাম কৰা ছোৱালীজনী এইকেইদিন নাই তাই কেতিয়াহে ঠিক নাই তাই নহালৈকে এই বুঢ়ীজনীৰ হাতেৰে চব কাম কৰাব পাৰিম হয় নেকি ভালেই হ'ব দিয়া এই বুঢ়ীজনীয়ে আজিৰ পৰা আমাৰ ঘৰৰ সকলো কাম কৰিব লাগিব তাকো বিনা বেতনত খুব ভাল কথা বিক্ৰম তোৰ শাহুৱে কি ক'লে মোক থাকিবলৈ দিবনে দুদিনমান থাকিবলৈ পাৰিবি কিন্তু পাকঘৰৰ এটা চুকত মাটিত বিচনা কৰি দিব হ'ব মই তেনেকেই থাকিম তেওঁলোকে যি কয় তাকেই শুনিবি কিন্তু আৰু এটা কথা গাঁৱত গৈ তই ঘৰে ঘৰে কৈ নুফুৰিবিগৈ ল'ৰাৰ তাত গ'লো বোৱাৰীয়ে এনেকুৱা কৰিলে তেনেকুৱা কৰিলে পকাত শুব দিলে এইবোৰ যাতে বদনাম কৰি নুফুৰগৈ কি কথা কৈছ বিক্ৰম মই আকৌ তোৰ বদনাম কিয় কৰিমগৈ নকৰাটোৱে তোৰ কাৰণে ভাল ঐ বুঢ়ী তই এই কাপোৰবোৰ কিমান দিন ধোৱা নাই হা ইমান গেলা গেলা গোন্ধাইছে যা গা চা ধুই চাফা হৈ লগৈ মায়ে পুৰণা শাৰী দুখনমান দিব তাকেই পিন্ধিবি আৰু এটা কথা শুন ইয়াত থাকিবলৈ দিছোঁ হয় কিন্তু এটা কাম কৰিব লাগিব আমাৰ ঘৰৰ সকলোবোৰ কাম তই কৰিব লাগিব যেনে ধৰা ঘৰ সাৰা চোতাল সাৰা বাচন ধোৱা কাপোৰ ধোৱা আৰু ঘৰৰ বিভিন্ন ধৰণৰ কাম ভাত পানী বনোৱাৰ পৰা আদি কৰি ঠিক আছে হ'ব বাৰু চাবি এই কথা যাতে বিক্ৰমে ভুলতো গম নাপায় হ'ব বোৱাৰী মই বিক্ৰমক নকওঁ পিছদিনাখন ৰাতিপুৱা কি হ'ল সুস্মিতা এতিয়ালৈকে ডাইনিঙত একো ৰেডি হোৱা নাই যে কি ক'ম আৰু তোমাৰ মাৰ কথা বাবা আজি মোৰ গাটো অকণমান বেয়া লাগি আছে সেইকাৰণে তোমাৰ মাকে ৰান্ধিবলৈ দিলোঁ দেখিছানে এতিয়ালৈকে মায়ে একো ৰেডি কৰিবলৈ পৰা নাই মোৰো বৰ ভোক লাগিছে জানাই মোৰ গেছৰ প্ৰব্লেম আছে ইমান দেৰিলৈকে একো নোখোৱাকৈ থাকিলে বেছিহে বেমাৰ হ'ব যেন পাইছোঁ মা কি বাবা তই মোক মাতিছিলি নেকি মই মাতিছোঁ কাৰণে আনন্দত হাঁহি হাঁহি দৌৰি আহিছ এতিয়ালৈকে যে খোৱা বোৱা একো এটা ৰেডি কৰা নাই ইমান দেৰি হৈ গৈছে মই অফিচ যাব নালাগে নেকি হৈছে বাবা মই ৰেডি কৰিছোঁ বাঢ়ি বনবোৰ কৰি ফুৰোঁতে ৰন্ধা বঢ়া কৰোঁতে অকণমান দেৰিয়ে হৈ গ'ল শুনিছা তোমাৰ মাৰ কথা তোমাৰ মায়ে তোমাক কথা লগাব পৰা হ'লে এদিনতে আমাৰ ঘৰত কি ইমান বাঢ়ি কাম আছে সদায় আমি তেনেকৈ কৰি থকা নাই তোমাক তেনেকৈ টাইমত অফিচত পঠিয়াই থকা নাই তোমাৰ মায়ে এদিনতে কিমান বদনাম কৰিছে দেখিছা মই বদনাম কৰা নাই বাবা তই টেবুলত বহিছা মই আনিছোঁ নেখাওঁ মই তই বনাইছ তয়ে খাই থাক সুস্মিতা মই আহিছোঁ মা মই আহিছোঁ দেখিলে আজি আপোনাৰ কাৰণে মোৰ জোঁৱাই লঘোণে ভোষণে অফিচলৈ যাবলগীয়া হ'ল মোৰো বৰ চিন্তা লাগিছে সি একো এটা নোখোৱাকৈ দিনটোলৈ ওলাই গ'ল এতিয়া পুতেকৰ কথা চিন্তা কৰি থাকিবনে আমাকো খোৱা বোৱা কিবা যোগাৰ দিব আহা বোৱাৰী তোমালোককে দিওঁ সুস্মিতা এইকেইদিন মোৰ চকুৰকেইটা বৰ ডিষ্টাৰ্ব কৰিছে গম পাইছা কোনোবা এটা সময়ত দিনতে দেখা নোপোৱা হৈ যাওঁ ৰাতিটো অসুবিধাই লাগি থকা হৈছে ৰাতি যদি অসুবিধাই পোৱা হৈছা তেতিয়াহ'লে আজি ৰাতি চশমা পিন্ধিয়ে খোৱা ঠিক ৰাতি কিবা চশমা পিন্ধি শুৱে নেকি তুমিয়ে কৈছা দেখোন ৰাতি ভালকৈ নেদেখা হৈছা তেতিয়াহে আকৌ সপোন দেখিলে স্পষ্টকৈ দেখা পাবা চশমা পিন্ধি নুশুলে ৰাতি কেনেকৈ সপোন স্পষ্টকৈ দেখিবা তুমি ভাবিছা মই ফাল্টু কৰিছোঁ মই ফাল্টু কৰা নাই মই চিৰিয়াছকৈ কৈছোঁ তোমাক হয় নেকি ডক্টৰৰ ওচৰলৈ যাবা চশমাযোৰ সলাই ল'বাগৈ বিক্ৰম তহঁতে শুলিয়েনে আপোনাৰ অকণো কমন চেঞ্চ নাই নেকি
ৰুমলৈ যে সোমাই আহিলে নকৰি আহিব লাগে সেই কথাখিনি আপুনি নাজানে নেকি? ল'ৰা বোৱাৰী ৰুমত এনেকৈ সোমাই আহে নেকি? বিক্ৰম, মোৰ গাটো বৰ বেয়া লাগিছে। জ্বৰ জ্বৰ যেন লাগিছে। মোক টেবলেট এটা দেচোন আছে যদি। আপুনি ৰাতি ভাত খোৱা বাচনবোৰ ধুলে নে নাই? এতিয়া নুধুলে আকৌ ৰাতিপুৱা খৰধৰ লগাই থাকিব। নাইও বোৱাৰী, গাটো বেয়া লাগি আছে যে বাচনবোৰ ধুবই নোৱাৰিলোঁ। সেয়া বাহানা উলিয়াইছে নহয়, কামলৈ ভয়। আপোনাৰ নিচিনা কামচোৰ মানুহ ঢেৰ দেখিছোঁ মই। আপুনি মোৰ চকুৰ আগত সাৰিব নোৱাৰে। বাবা, তোৰ আগতে বোৱাৰীয়ে মোক ইমান কথা শুনাই আছে, তই এষাৰো মাত দিব পৰা নাই যে কিয়? হোৱা কথাটোৱে কৈছে, কিনো নোহোৱা কথাটো কৈছে। তই যা, মই ৰাতিপুৱা টেবলেট আনি দিম। এতিয়া ৰাতিখন ক'ত টেবলেট পাবি? সুস্মিতা, এতিয়া শুই থাকাহি আহা। সুস্মিতা, সুস্মিতা, ক'ত আছা তুমি? এইফালে আহাচোন। মোৰ চকুকেইটাই দেখোন একোৱেই নেদেখা হ'লো। সঁচাকৈ তুমি চকুৰে একো দেখা নাই? অঁ, মই চকুৰে একো দেখা নাই। বোলা বোলা, তোমাক ধুমাধুম হস্পিটেল লৈ যাওঁ। এই বুলি কৈ খৰধৰকৈ বিক্ৰমক হস্পিটেললৈ লৈ গ'ল। মাজনী, ডক্টৰে কি বুলি ক'লে? মা, ডক্টৰে কৈছে বিক্ৰমে হেনো চকুৰে আৰু নেদেখিব। তেওঁ দুইটা চকুৰে বেয়া হৈ গৈছে। অ', হয় নেকি? মা, কি হ'ব এতিয়া? মই একো ক'ব পৰা নাই ৰ, কি হ'ব। তুমি যোৱাচোন, বিক্ৰমক ৰুমৰ ভিতৰত থৈ আহা। আহা বিক্ৰম। মা, মোৰ বৰ চিন্তা হৈছে। বিক্ৰমে যদি সদায় এনেকৈ চকুৰে নেদেখাকৈ থাকে কি হ'ব? মই এটা কথা ভাবিছোঁ মাজনী, বিক্ৰমক তই ডিভোৰ্চ দে। সি যিহেতুকে চকুৰে নেদেখা হ'ল, সি এতিয়া চাকৰিও কৰিব নোৱাৰিব। চাকৰিটো যোৱাৰ পিছত একো কামেই নাইকিয়া হ'ব। তাৰ লগত তই এনেই মিছাতে কিয় সংসাৰ কৰি থাকিব লাগে? মা, তুমি এইবোৰ কি কথা কৈছা? বিক্ৰম মোৰ স্বামী। ডক্টৰে কৈছে তেওঁক যদি কোনোবাই চকু ডনেট কৰে তেনেহ'লে তেওঁ অপাৰেশ্যন কৰিলে চকুকেইটাৰে দেখা হ'ব। ঠিক মূৰ্খজনী, কোনে চকু ডনেট কৰিব? নিজে অন্ধ থাকি কোনোবাই চকু ডনেট কৰিবলৈ আহিব নেকি? ইমান টকা পইচা খৰচ কৰি তাৰ চকু ভাল কৰিব নালাগে। যদি অপাৰেশ্যন কৰাৰ পিছতো যদি চকু ভাল নহয় আৰু যদি ভালেই হ'ল বাৰু, কেনেবাকৈ যদি সি তেনেকৈ কাম কৰিব নোৱাৰে, চাকৰি কৰিব নোৱাৰে, তেতিয়া কি হ'ব? টকা পইচাবোৰ এনেই যাব। গতিকে সময় থাকোঁতে তই তাক ডিভোৰ্চ দিয়াটোৱে ভাল হ'ব। তই তাক ডিভোৰ্চ দি দে, তাৰপিছত তোক আকৌ ভাল ল'ৰা এটা চাই বিয়া দিম। সুস্মিতা, মা, আপোনালোকে ইয়াত কি কথা পাতি আছে? মই চকুৰে দেখালৈকে ভালেই আছিলোঁ। এতিয়া যে মই চকুৰে নেদেখা হ'লো, মোক লৈ আপোনালোকে ইমান বেয়া চিন্তা কৰিব পৰা হ'ল। বিক্ৰম, ভালেই হ'ল তুমি শুনিলা। তোমাৰ দৰে অন্ধ মানুহ এজনৰ লগত মোৰ ছোৱালীজনীৰ কোনো ভৱিষ্যত নাই। গতিকে তুমি তাইক ডিভোৰ্চ দি মুক্ত কৰি দিয়া। বিয়নী, আপুনি ইয়াত কি কথা কৈছে? মোৰ ল'ৰাই আপোনাৰ ছোৱালীক বহুত ভাল পায়। সিহঁত দুটাক এৰা এৰি নকৰাব। ভাল পালেই সংসাৰ চলিব নেকি? কণা মানুহ এটাৰ লগত কোনে সংসাৰ কৰিব? মোৰ ছোৱালীজনী যদি আজি চকুৰে নেদেখিলে হয়, আপোনাৰ ল'ৰাই মোৰ ছোৱালীক বিয়া পাতিলে হয়নে? আপোনালোক মাক পুতেক আজি আমাৰ ঘৰৰ পৰা যাওকগৈ। মই কি কৈছোঁ শুনিছেনে নাই? শুনিছোঁ। মই জানিছিলোঁৱে ল'ৰাটোৰ ভৱিষ্যতটো ভাল নহয়। ইহঁতৰ মাক জীয়েকৰ লতি লক্ষণবোৰ একেবাৰে ভাল নহয়। বিক্ৰম, গম পালি নহয়, তই ভাল হৈ থকালৈকে সকলোবোৰ ভাল হৈ আছিল। মা, তুমি মোক ক্ষমা কৰিবা। ইহঁতৰ মাক জীয়েকৰ কথা শুনি মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ মা। ব'ল, তই এতিয়া মোক ক্ষমা খুজি থাকিব নালাগে। তই এতিয়া মোৰ লগতে যাব লাগিব। ইহঁতৰ লগত আৰু তই থাকিব নোৱাৰিবি। ব'লা মা। ব'ল। ডিঙিৰ পৰা ডাঙৰ কাঁইট এডাল গুচালোঁ।